নমস্কাৰ বন্ধুসকল, মই বিক্ৰম চেত্ৰী পুনৰ এক ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু বন্ধুসকল আমি SSC GD আৰু অসম পুলিচৰ কাৰণে অতি মহত্বপূৰ্ণ ৰিজনিঙৰ পাঠ কৰা আছোঁ বন্ধুসকল, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আহক বন্ধুসকল, আজি আমি এটা ৰিজনিং কৰোঁ, যিটো ইয়াত দিয়া আছে। চাওক, তলত দুটা গোটৰ সংখ্যা দিয়া হৈছে। প্ৰতিটো সংখ্যাৰ গোটত প্ৰথম সংখ্যাটোৰ ওপৰত কিছুমান গাণিতিক কাৰ্যালয়ৰ ফলত দ্বিতীয় সংখ্যাটো পোৱা যায়। এতিয়া চাওক বন্ধুসকল, ইয়াত দিয়া আছে। ইয়াত চাওক বন্ধুসকল, ইয়াত এটা গোট দিছে, যেনেকৈ 8, 33, 64 আৰু 81। ঠিক সেই হিচাপেদি 11, 36, 72 আৰু 87। সেই হিচাপেদি ইয়াত চাওক অপশ্যন দিছে আমাক। ইয়াত কেনেকৈ কি হিচাপেদি এই অপশ্যনটো মিলে সেই আমি ওলাব লাগিব। ঠিক আছে, এইটো ৰিজনিঙৰ কুৱেশ্যন হয় বন্ধুসকল। এতিয়া এইটো আপুনি ভালকৈ চাই চিন্তি কৰিব লাগিব। ঠিক আছে, এটা সৰু মিষ্টেকৰ কাৰণে পূৰা এনচাৰটো ভুল হৈ যাব। ঠিক আছে, এতিয়া চাওক আমি প্ৰথমে এইটো কেনেকৈ ওলাম। এইটো 8ৰ পৰা 33 কেনেকৈ দিছে, সেই হিচাপে 64ৰ পৰা 81 কেনেকৈ দিছে। এতিয়া চাওক, এইটো 8ৰ পৰা কি যোগ কৰিলে যে 33 হ'ব, এইটো আমি 25 যোগ কৰিলে কিমান হ'ব, 33 হ'ব। বুজি পাইছেনে বন্ধুসকল? সেই হিচাপে 64ৰ লগত কি যোগ কৰিলে 81 হ'ব, এইটো আমি 15 যোগ কৰিলে 81 হ'ব। সেই হিচাপে এইটো চাওক, 11ৰ পৰা কি যোগ কৰিলে 37 হ'ব, 25 হ'ব। এতিয়া সেই হিচাপে ছেকেণ্ড সংখ্যাটো চাব 72। 72ৰ লগত কি যোগ কৰিলে 87 হ'ব। এতিয়া চাওক, এইটো 15 যোগ কৰিলে 87। মানে কেছটো বুজি পাইছেনে বন্ধুসকল কেনেকৈ কি আছে? মানে এটা সংখ্যাৰ লগত এইটো 25 যোগ কৰিছে, তাৰ নেক্সট সংখ্যাৰ লগত এইটো কিমান কৰিছে, 15 যোগ কৰিছে। সেই হিচাপেদি আমি অপশ্যনৰ পৰাও ইয়াত চাব পাৰিম বন্ধুসকল। এইটো মানে সকলো ফালৰ পৰা আপুনি চাব পাৰিব, সেই হিচাপেদি কৰিব। এতিয়া চাওক বন্ধুসকল, সেই হিচাপেদি আমি এইটো অপশ্যনটো চাওঁ। এতিয়া 18 আছে, 18ৰ লগত আমি কি যোগ কৰিব লাগে, 25 যোগ কৰিব লাগিব। ঠিক আছে, 18ৰ লগত আমি 25 যোগ কৰিলে কিমান হ'ব বন্ধুসকল, 43 হ'ব। ঠিক আছে, 43 হ'ব, এইটো শুদ্ধ আছে। সেই হিচাপেদি আমি এইটো 86ৰ লগত কি যোগ কৰিলে, মানে কিমান যোগ কৰিব লাগিব, 15 যোগ কৰি ল'ব লাগিব। 15 যোগ কৰিলে কিমান হ'ব বন্ধুসকল, 101 হ'ব। মানে ইয়াত কিমান দিছে, 100। মানে এইটো অপশ্যনটো ভুল আছে। বুজি পাইছেনে বন্ধুসকল? মানে প্ৰথমে অংশটো আমি 25 আৰু তাৰ বেলেগ সংখ্যাটো আমি কিমান যোগ কৰিব লাগিব, 15। মানে এইটো 1 নম্বৰটো ভুল আছে। বুজি পাইছেনে বন্ধুসকল? সেই হিচাপে এতিয়া চাওক, এইটো আমি বি নম্বৰটো চাওঁ। বি নম্বৰ প্ৰথমে কিমান দিছে, 15। 15ৰ লগত কি যোগ কৰিব লাগিব, 25। 25 যোগ কৰিলে কিমান হ'ব বন্ধুসকল, 15ৰ লগত 25 যোগ কৰিলে হ'ব আপোনাৰ 40। বুজি পাইছেনে বন্ধুসকল? ইয়াত চাওক, এইটো শুদ্ধ আছে। সেই হিচাপেদি আমি এইটো ছেকেণ্ড সংখ্যাটো চাওঁ। ছেকেণ্ড সংখ্যাটো কিমান আছে, 80 আছে। ঠিক আছে, 80ৰ লগত আমি কিমান যোগ কৰিব লাগিব এতিয়া, সেই হিচাপে এই হিচাপেদি 15 যোগ কৰিব লাগিব। বুজি পাইছেনে বন্ধুসকল? কিমান হ'ব, 95 হ'ব। বুজি পাইছেনে? ইয়াত চাওক 95 শুদ্ধটো কোনটো হ'ব, বি। সেই হিচাপেদি আমি যদি মানি লওঁ চিও চাওঁ, যদি চি মিলেনে, কেনেকৈ চাওক, এইটো 21 আছে নহয়, 21ৰ লগত কি যোগ কৰিব লাগিব, 25 যোগ কৰিব লাগিব। যদি 25 যোগ কৰোঁ আমি কিমান হ'ব বন্ধুসকল, ইয়াৰ 46, মানে 46 হ'ব, 46 হ'ব। ঠিক আছে, সেই হিচাপেদি আমি ছেকেণ্ড সংখ্যাটো চাওঁ। এইটো 82 আছে। 82ক যদি আমি কিমান যোগ কৰিব লাগিব, ইয়াৰ লগত আমি 15 যোগ কৰিব লাগিব। কিমান হ'ব, ইয়াক হ'ব আপোনাৰ 97, কিন্তু ইয়াত দিয়া আছে কিমান, 107। এইটো মানে ভুল আছে। মানে শুদ্ধ উত্তৰটো কোনটো হ'ব বন্ধুসকল, শুদ্ধটো হ'ব আপোনাৰ বি। বুজি পাইছেনে? অতি সহজে। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিলৈ ইমানেই, ধন্যবাদ।